অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়াই ৰাজনৈতিক সংকটত পৰে তেতিয়াই দেখা যায় এই বদৰুদ্দিন আজমল নামৰ বস্তুটো ৰাইজৰ আগত থিয় হয়, সংবাদ মাধ্যমৰ আগত থিয় হয়। মই অসমৰ প্ৰতিজন মানুহে যদি আজি হিমন্ত বিশ্ব শৰ্মাৰ মোবাইল চেক কৰে আৰু বদৰুদ্দিন আজমল সাহেবৰ মোবাইল চেক কৰে এই এদিনত সঘনাই যোগাযোগ চলাটো নিশ্চিত হয়। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই মৰণা এজন, তেওঁ আলিম, মুছলমান সমাজৰ আলিম সমাজক আমি সন্মান কৰোঁ। কিন্তু এই বদৰুদ্দিন আজমল চাহাবে শেহতীয়া মন্তব্যই আচলতে আলিম সমাজক লজ্জানত কৰিছে, অসমৰ মুছলমান সমাজক লজ্জানত কৰিছে। কেতিয়াবা তেওঁ হিমন্তৰ নিৰ্দেশত মুছলমানৰ ল'ৰা ছোৱালী, হিন্দুৰ ল'ৰা ছোৱালী দেখিলে তেজ গৰম হয়, ধৰ্ষণ কৰিবলৈ মন যায়। হিন্দুৰ ছোৱালী 30-40 বছৰলৈকে বিয়া নিদিয়ে, হিন্দুৰ ল'ৰাসকলে বোৱাৰীসকলৰ লগত পৰকীয়া কৰে। কেতিয়াবা তেওঁ কঁকালৰ শক্তি প্ৰদৰ্শন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত ছোৱালী যোগান ধৰাৰ কথা কয়। মই বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যে কঁকালৰ জোৰ দেখুৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ছোৱালী যোগান ধৰাৰ কথা কৈছিল, আমাৰ ছোৱালী যোগান ধৰিম, আমাৰ ছোৱালী দি আহিম বুলি কৈছিল, সেই ছোৱালী কাৰ ছোৱালী? কোনজন ছোৱালীৰ কথা কৈছে? কোনটো সমাজৰ ছোৱালীৰ কথা কৈছে? প্ৰশ্ন কৰিছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই। আপুনি কয় যে মুছলমানৰ জনসংখ্যা বৃদ্ধি কৰাৰ কাৰণে ৰাজহুৱা সভাত আপুনি ঘোষণা কৰে যে বংশ বৃদ্ধি কৰিব লাগে। আপুনি কয় 4-5টাকে বিয়া কৰালেও কোনো আপত্তি কৰিবলগীয়া নাই। আৰু শেহতীয়াভাৱে আপুনি এগৰাকী অধ্যাপিকা, বি বৰুৱা কলেজৰ এগৰাকী অধ্যাপিকা শ্ৰী গীতাশ্ৰী তামুলী ডক্টৰ, তেওঁ অখিল গগৈৰ পত্নী হ'ব পাৰে। আমি অখিল গগৈৰ পত্নী হিচাপে তেওঁৰ পৰিচয়টো আমি নিবিচাৰোঁ। তেওঁ বি বৰুৱা কলেজৰ অধ্যাপিকা, এগৰাকী শিক্ষয়িত্ৰী। তেখেতৰ বিৰুদ্ধে আপোনাক সাংবাদিকে প্ৰশ্ন সোধাত আপুনি বহু কথা ক'ব পাৰিলেহেঁতেন ৰাজনৈতিক ব্যক্তি হিচাপে, কিন্তু তেখেতক বুঢ়ী বুলি আখ্যা দিছে আৰু কৈছে যে মই বুঢ়া হ'লেও মোৰ মনটো যৌৱন এতিয়াও আছে। এতিয়া বুঢ়া বুঢ়ী আৰু যৌৱনৰ লগত সম্পৰ্ক কি আছে এইটো ইছ্যুত? আপোনাৰ চৰিত্ৰটো এনেকুৱাই নিলজ্জনে? আপুনি 4-5টাকে বিয়া কৰাৰ শক্তি থকা বুলি কয়, আপুনি হিমন্ত বিশ্ব শৰ্মাক নাৰী যোগান ধৰাৰ কথা কয়, আপুনি হিন্দু সমাজক লজ্জানত কৰিছে যে হিন্দু বোৱাৰীসকলে পৰকীয়াৰ কথা কয়। এনেকুৱা ভণ্ড কথা আপুনি ক'বলৈ ক'ত সাহস পাইছে? এই প্ৰশ্ন বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ। আৰু অনাগত ভৱিষ্যতে আপুনি এনেকুৱা তুলুঙা মন্তব্য অসমৰ বুকুত নকৰিবলৈ আপোনাক ৰাইজৰ দলে আমি সকিয়নি প্ৰদান কৰিছোঁ। কাৰণ এইখন হৈছে সমন্বয়ৰ অসম, এইখন হৈছে বৰ অসম। ইয়াত শংকৰাজানৰ মিলনভূমি, সকলো হিন্দু মুছলমান একেলগে আমি বসবাস কৰিব বিচাৰোঁ, শান্তিৰে বসবাস কৰিব বিচাৰোঁ। আৰু আপুনি বিভিন্ন সময়ত বিভিন্ন অপমানসূচক কথা কৈ আপুনি অসমত এই অশান্তি সৃষ্টি কৰাৰ কাৰণে যি কুচকাৱাজ আপুনি চলাই আছে, তাৰ বিৰুদ্ধে কিন্তু অসম আৰু অসমৰ ৰাইজ থিয় হৈছে। অসমৰ বুকুৰ পৰা আপোনাক নিশ্চিন্ন কৰিবলৈ বেছি সময় নালাগে। ইতিমধ্যে ধুবুৰীবাসী ৰাইজে আপোনাক বিদায় দিছে। গোটেই অসমৰ পৰা আপোনাক আৰু আপোনাৰ দলক বিদায় দিবলৈ মানুহ এতিয়া সংকল্পবদ্ধ হৈছে। আৰু অসমখন শান্তি ৰখাৰ স্বাৰ্থত অসমবাসী ৰাইজক মই আহ্বান জনাম, এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি কৰা, হিমন্তৰ লগত সদায় পৰকীয়াত ব্যস্ত থকা, লিংলাং কৰি থকা হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে অসমখনক আচলতে লুটি পুটি খাই অসমখনৰ মানুহক এক সংঘাতময় পৰিৱেশৰ মাজলৈ ঠেলি দিবলৈ যি কুচকাৱাজ আৰম্ভ কৰিছে, যি ব্লু প্ৰিণ্ট আৰম্ভ কৰিছে, তাৰ বিৰুদ্ধে অসমবাসী ৰাইজ ওলাই আহিব লাগে। আৰু অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ, এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতিক নেতাসকলক বিদায় দি সুস্থ সবল অসম গঢ়াৰ স্বাৰ্থত সকলোৱে আপোনালোকে ধৰ্মনিৰপেক্ষ ৰাজনৈতিক ক্ষেত্ৰখনক বিশ্বাস ৰাখি অসমক আপোনাৰ আগুৱাই লৈ যোৱাৰ কাৰণে সংকল্প লোৱাৰ এতিয়া সময় সমাগত। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াক শেষৰবাৰৰ কাৰণে মই সকিয়নি প্ৰদান কৰিছোঁ যে আপুনি সেই হিমন্ত বিশ্ব শৰ্মাৰ চুতুলিটিত যি ভণ্ড কথা, যি চৰিত্ৰহীন আপুনি